মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক কেইটামান অতি প্ৰয়োজনীয় ফ্ৰেজেছ আৰু ইডিয়মছৰ লগত চিনাকি কৰি দিবলৈ লৈছোঁ। তোমালোকৰ বাবে এই ফ্ৰেজেছ আৰু ইডিয়মছ কেইটা খুব চিম্পুল বাক্যত বুজাবলৈ যত্ন কৰিছোঁ। তোমালোকে মন দিবা বুলি আশা কৰিছোঁ। যদি ভাল লাগে মোৰ এই গ্ৰামাৰৰ PBG টিউটৰিয়েল চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। যিসকলে প্ৰথম চাইছা তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। প্ৰথমেই লৈছোঁ অল ইন অল। অল ইন অল এই ফ্ৰেজটোৰ অৰ্থ হৈছে মুৰব্বী নতুবা সৰ্বে সৰ্বা। দ্য প্ৰেছিডেণ্ট ইজ অল ইন ইণ্ডিয়া। তাৰমানে অৰ্থটো হৈছে ৰাষ্ট্ৰপতি ভাৰতৰ মুৰব্বী বা সৰ্বে সৰ্বা। দ্য প্ৰেছিডেণ্ট ইজ অল ইন ইণ্ডিয়া। নাম্বাৰ 2, ইন ন' টাইম, অতি সোনকালে। ইন ন' টাইম এই ফ্ৰেজটোৰ অৰ্থ হৈছে অতি সোনকালে। প্লিজ ডু ইয়'ৰ ৱৰ্ক ইন ন' টাইম। অনুগ্ৰহ কৰি তুমি তোমাৰ কামটো অতি সোনকালে কৰা। প্লিজ ডু ইয়'ৰ ৱৰ্ক ইন ন' টাইম। নাম্বাৰ 3, মেক আউট, বুজি পোৱা। মেক আউট এই ফ্ৰেজটোৰ অৰ্থ হৈছে বুজি পোৱা। দ্য গাৰ্ল কুড নট মেক আউট দ্য লেচন য়েষ্টাৰডে। ছোৱালীজনীয়ে কালি পাঠটো বা লেচনটো বুজি পোৱা নাছিল। দ্য গাৰ্ল কুড নট মেক আউট দ্য লেচন য়েষ্টাৰডে। নাম্বাৰ 4, কাম ৰাউণ্ড, সুস্থ হৈ উঠা, আৰোগ্য হৈ উঠা, কোনো ৰোগৰ পৰা সুস্থ হৈ উঠা। ইয়'ৰ ফাদাৰ উইল কাম ৰাউণ্ড ফ্ৰম হেডেক চুন। তোমাৰ দেউতাৰা অতি সোনকালে মূৰৰ বিষৰ পৰা আৰোগ্য হৈ বা সুস্থ হৈ উঠিব। ইয়'ৰ ফাদাৰ উইল কাম ৰাউণ্ড ফ্ৰম হেডেক চুন। নেক্সট, ফল আউট। ফল আউট অসমীয়া অৰ্থ হৈছে কাজিয়া কৰা। উই শুড নট ফল আউট উইথ আৱাৰ ক্লাছমেটছ। আমি আমাৰ সহপাঠীসকলৰ লগত, সহপাঠীসকলৰ লগত কাজিয়া কৰা উচিত নহয়। উই শুড নট ফল আউট উইথ আৱাৰ ক্লাছমেটছ। নাম্বাৰ 6, ফৰ গুড, চিৰদিনৰ বাবে। ফৰ গুডৰ অৰ্থ হৈছে চিৰদিনৰ বাবে। দ্য ফেমিলি লেফ্ট দ্য ভিলেজ ফৰ গুড। পৰিয়ালটোৱে চিৰদিনৰ বাবে গাঁওখন এৰি গুচি গৈছিল। দ্য ফেমিলি লেফ্ট দ্য ভিলেজ ফৰ গুড। নাম্বাৰ 7, লুক ডাউন আপন। লুক ডাউন আপন এই ফ্ৰেজটোৰ অসমীয়া অৰ্থ হৈছে ঘৃণা কৰা। দ্য ৰিচ শুড নট লুক ডাউন আপন দ্য পুৰ। ধনী মানুহে দুখীয়া মানুহক ঘৃণা কৰা উচিত নহয়। দ্য ৰিচ শুড নট লুক ডাউন আপন দ্য পুৰ। নাম্বাৰ 8, ছেট আউট, যাত্ৰা কৰা। ইয়াৰ অৰ্থ হৈছে ছেট আউট, যাত্ৰা কৰা, ক'ৰবালৈ ওলোৱা বা যাত্ৰা কৰা। দে উইল ছেট আউট ফৰ দেলহি নেক্সট উইক। যে অহা সপ্তাহত তেওঁলোক দিল্লীলৈ যাব বা যাত্ৰা কৰিব। কি লিখিব লাগিব আমি? দে উইল ছেট আউট ফৰ দেলহি নেক্সট উইক। নাম্বাৰ 9, বাই ন' মিনছ। বাই ন' মিনছ অসমীয়া অৰ্থ হ'ব কোনোপধ্যেই নহয়। কোনোপধ্যেই নহয়, বাই ন' মিনছ। ইণ্ডিয়া ইজ বাই ন' মিনছ এ পুৰ কাণ্ট্ৰি ইন ছায়েন্স এণ্ড টেকন'লজি। ভাৰতবৰ্ষ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত কোনোপধ্যেই দুখীয়া ৰাষ্ট্ৰ নহয়। কথাটো মন কৰিবা। ইণ্ডিয়া ইজ বাই ন' মিনছ এ পুৰ কাণ্ট্ৰি ইন ছায়েন্স এণ্ড টেকন'লজি। টেকন'লজি মানে প্ৰযুক্তিবিদ্যা। গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ভাৰতবৰ্ষ কোনোপধ্যেই দুখীয়া ৰাষ্ট্ৰ নহয়। নেক্সট, নাম্বাৰ 10, এজ ৱেল এজ। আৰু আমি যিটো এন ব্যৱহাৰ কৰোঁ
সেইটো হৈছে as well as মানে আৰু Raju as well as Biju came here last week Raju আৰু Biju যোৱা সপ্তাহত ইয়ালৈ আহিছিল আমি যতেই and শব্দটো বা আৰটো ব্যৱহাৰ কৰোঁ তাতে আমি কি লিখিছো Raju as well as Biju came here last week number 11 in black and white অসমীয়া অৰ্থ হৈছে লিখিতভাৱে in black and white the students informed the matter to the principal in black and white ছাত্ৰসকলে বা ছাত্ৰ-ছাত্ৰীসকলে প্ৰিন্সিপালক অধ্যক্ষক বিষয়টো লিখিতভাৱে জনাইছিল ইনফৰ্ম কৰিছিল the students informed the matter to the principal in black and white next number 12 pass away ফ্ৰেজৰ অৰ্থ হৈছে মৃত্যু হোৱা pass away my grandfather passed away last month মোৰ ককা যোৱা মাহত মৃত্যু হ'ল বা ঢুকালে my grandfather passed away last month run number 13 run overৰ অসমীয়া অৰ্থ হৈছে গাড়ীয়ে চেপা the old man was run over by a car yesterday বৃদ্ধ মানুহজনক কালি গাড়ীয়ে চেপিলে এটো পেসিভ ফৰ্মত লিখিছো the old man was run over by a car yesterday number 14 go through পঢ়া আমি যেটো read বুলি কওঁ go through পঢ়া he went through the storybook yesterday তেওঁ কালি গল্প কিতাপখন পঢ়িছিল তাৰমানে go through অৰ্থ একেবাৰে সহজ পঢ়া read তাৰমানে গতিকে he went through the storybook yesterday number 15 get through এটা চাবা এটো go through মানে পঢ়া আৰু কিন্তু ইয়াত কি হৈছে get through গতিকে get through বুলি ক'লে অসমীয়া অৰ্থ হ'ব শেষ কৰা ফিনিশ কৰা get through my father will get through the work tomorrow মোৰ দেউতাই কাইলৈ কামটো শেষ কৰিব গতিকে এইখিনিলৈকে তোমালোকে চোৱাই দিয়া Thanks.